বানপানীৰ মাজতে সম্পন্ন হল বিয়া কলৰ ফুৰত উঠাই দৰাই লৈ গল কইনা কেওফালে পানী আৰু পানী তাৰ মাজতে হুকলমে সম্পন্ন হল এখন বিয়া ৰূপহীহাটৰ 2 নং ভুৰবন্ধাৰ নিবাসী বজেন্দ্ৰ মণ্ডল আৰু জয়মতী মণ্ডলৰ কন্যা শিল্পী মণ্ডলৰ বিবাহ চলি থকাৰ মাজতে আহিল ব্ৰহ্মপুত্ৰৰ বলিয়াবান বেলগুৰি দৰা সুৰজিত মণ্ডলৰ সৈতে কইনা শিল্পী মণ্ডলৰ বিবাহ পানীৰ মাজতে সম্পন্ন হল যদিও দৰা কইনা ঘৰলৈ বুলি উভতিব লগা হল কলৰ ফুৰত মানে একে দিনত বানপানী হৈ গৈছে দৰা ঘৰটো উত্তৰ ভেলগুৰি চলি থাকোতে পানী হৈ গৈছে খোৱা বোৱা কৰিছে বিয়াও হুকলমে হৈছে ধৰা কোনে ভুৰাত দি আহিছে 2 নং ভুৰবন্ধা লাউখা 2 নং ভুৰবন্ধা ভুৰাৰে পাৰ হৈ মাথুৰ আহিছে পানীৰ মাজতে বেন পাৰ্টিয়ে বেন বজাই আনন্দত আত্মহাৰা হৈ পৰিল দৰা আৰু কইনা ঘৰীয়াৰ সকলো 15 দিন আগতে ঠিক হৈছিল দুয়োৰে বিবাহৰ দিন কিন্তু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে লগালে কেনা কিন্তু বলিয়াবানেও তেওঁলোকক এক হোৱাত দিব নোৱাৰিলে বাধা পানীৰ মাজতে হুকলমে সম্পন্ন হল বিবাহ কলৰ ফুৰত কইনাক উঠাই দৰা উভতিল ঘৰলৈ নিউজ ডেস্ক নিউজ 8 নৰ্থ ইষ্ট